মই এজন খাৰগে চামৰ লগত বহিছোঁ, কেচি বেলেগসকলৰ লগত বহিছোঁ। এইটো কৰক আপোনালোকে। কোন হিমন্ত বিশ্ব শৰ্মা? কিমান পাৰ্চেণ্ট আছে তেওঁলোকৰ? 2%, 34% আছো আমি। চৰকাৰ আমি কৰিম। ভাগ ভাগ কৰিছে, ধৰা কৰিছে, এতিয়া ভাগ ভাগ কৰি বুজাই আহিছে। মই দিল্লীত আমাক 34% কৈছে, আহোম ইমান পাৰ্চেণ্ট, বড়ো ইমান পাৰ্চেণ্ট, সোণোৱাল ইমান পাৰ্চেণ্ট, কাৰ্বি ইমান পাৰ্চেণ্ট ধৰা পৰিছে। তুমি হিমন্ত বিশ্ব শৰ্মা কিমান পাৰ্চেণ্ট? যাতে যাতে যা ভাগ কৰি হিচাপ ওলাই গৈছে, তেওঁ নিজে হিচাপ কৰি দিছে। আমাৰ কি ক্ষতি? আমাৰ কথা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ কথা। কোনে কিমান পাৰ্চেণ্ট? তুমি হিমন্ত বিশ্ব শৰ্মা কিমান পাৰ্চেণ্ট হিচাপ দিয়া। এতিয়া অসমৰ ভিতৰত যিবিলাক সবচে কম পাৰ্চেণ্ট, সেই কম পাৰ্চেণ্টত দুজনকে মন্ত্ৰী দিছা তুমি। অসমৰ ৰাইজে হিচাপ নকৰিব, খিলঞ্জীয়া এইবিলাক হিচাপ নকৰিব। হিন্দী ভাষী কিমান পাৰ্চেণ্ট আছে মন্ত্ৰী দি থৈ দিছা, ৰাইজে এইবিলাক হিচাপ কৰা নাই, কৰি আছে। তুমি কিমান পাৰ্চেণ্ট তুমি শাসন কৰি আছা অসমত? আহোমে চিন্তা কৰা নাই? খিলঞ্জীয়া কোন? তুমি কেতিয়া আহিছা? আহোমে তোমালোকক কেতিয়া আনিছিল? আমি এইবিলাক নুবুজাম ৰাইজক। ৰাইজে বুজি পোৱা নাই কিমান পাৰ্চেণ্ট হ'ব। এইবিলাক হ'ব 26ত হিচাপ ধৰা পৰিছে। ধৰা পেলাম আমি। ৰাজনৈতিক অংক আমিও কৰিম, আমিও বুজাম। আপোনালোকৰ দোৱা, আপোনালোকৰ আশীৰ্বাদ যদি থাকে, গোৱালপাৰা যদি ৰাজনৈতিক পৰিৱেশ যদি ভাল কৰি ৰাখে, মোক যদি এৰি দিয়ে, গোটেই অসম যদি ঘূৰিব পাৰোঁ। হিমন্ত কিয় আৰু কিমান হিমন্ত আহক, কোনো শক্তিয়ে কংগ্ৰেছ চৰকাৰ আহাৰ বাধা দিব নোৱাৰে। গৌৰৱ গগৈ ধন্যবাদ দিছে। মোক বিহালীত এটা টিভিৰ দায়িত্ব দিছিল, মাত্ৰ 2 দিন গৈছো, 2 দিন বিহালীত যিকেইটা জিপি আছিল। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।